আজি মটকৰ দদনীয়া সকামৰ খানাবোৰ দেখুৱাই আছোঁ বলক। এইফালে হালধি নিদিয়াকৈ মাছ ফ্ৰাই কৰি আছে, এক পিছো নাভাগে। হাতত যে কি যাদু। আমাৰ মানে মাংস ব্যৱহাৰ নকৰে, সেইটো কাৰণে মাছে ফ্ৰাই কৰিছে। আৰু এইফালে বনাই আছে মজা মজা দাইল, কিন্তু মাটিমাহ দিয়াটো নিয়ম বাৰু, এনেই অকণমান মাটিমাহ পেলাই দিছে। আৰু এইফালে মিক্স চব্জি, ৰঙালাও কি আছে আৰু মিক্স চব্জিত গম পোৱা নাই। আৰু এইফালে মাছৰ কাৰণে বিলাহী, আৰু এইফালে বাকীবোৰ আৰু বহুতো চব্জি আছে, জলকীয়া ভাজি, আলু দম আৰু বহুত বনাব। সকলোবোৰ শেষত দেখুৱাই আছোঁ। আৰু এইফালে বনাইছে ভাত, আৰু মই ওচৰতে বহি মজা মজা খাই আছোঁ দৈ। গৰমত যে দৈ অকণমান খাবলৈ পালে ইমানেই ভাল লাগে নহয়নে? খানাবোৰ দেখি লোভেই লাগি গৈছে, কেতিয়া খাম জানো। আৰু এইফালে পিঠাও বিলালে। এইফালে দুলদা পিঠা দেখিছে যে, মানে ভকতনীসকলক দুলদা কৰি দিয়ে, যিসকল ভকতনী নহয় তেখেতলোকক এলদা কৰি দিয়ে। আৰু এইফালে এতিয়া মাছ ফ্ৰাই কৰি আছে ৰিফাইনত। চাওক, হালধি নিদিয়া মাছ, এক পিছো ভগাও নাই, লাগিও ধৰা নাই, দেখিছেনে? আৰু বাকী পৰিৱেশবোৰ বাৰু লং ভিডিঅ'ত দেখুৱাম। এতিয়া শ্বৰ্ট ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই।